ভিডিঅ'টোত ইউনিট 2 একাউণ্টিং ফৰ পাৰ্টনাৰশ্বিপ ফাৰ্ম তাৰে প্ৰেক্টিকেল প্ৰব্লেম কৰিম প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ইয়াতে আমি প্ৰথম জাৰ্নেল এণ্ট্ৰিখিনি চাম তাৰপিছত আমি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টখন কেনেকৈ বনায় তাৰ বিষয়ে অধ্যয়ন কৰিম ইয়াতে মোৰ বিষয়ে লিখা আছে মোৰ নাম শ্ৰী দিব্যজ্যোতি বিশ্বাস এম.কম গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিছোঁ এতিয়া B.Ed কৰি আছোঁ লগতে মই JRF কোৱালিফাইড এইটো এটা নতুন ইনিচিয়েটিভ লোৱা হৈছে কমাৰ্চ ক্লাছেছৰ তৰফৰ পৰা একাউণ্টেঞ্চি আৰু বিজনেছ ষ্টাডিজৰ ক্লাছ টিউটৰিয়েল ক্লাছ যেটো মোৰ দ্বাৰা দিয়া হ'ব আৰু যদি কাৰোবাৰ দৰকাৰ পৰে বা কোনোবা যদি কন্টেক্ট কৰিব বিচাৰে তেনেহলে এই তলৰ নম্বৰটোত কন্টেক্ট কৰিব আৰু লগতে এতিয়া অলৰেডি বহুত কেটা বেচ ষ্টাৰ্ট হৈ গৈছে তো তোমালোকে কন্টেক্ট কৰি লবা তো আগতে যদি ভিডিঅটো চোৱা নাই প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন কাক কয় সেইটো চাই ল'বা তেতিয়া তাৰ পিছত এই ভিডিঅটো চাবা তেতিয়াহে কামত আহিব ঠিক আছে তো তথাপিও ইয়াতে এবাৰ মিনিংটো কৈ দিয়া যাওক প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন অৰ ডিষ্ট্ৰিবিউশ্যন একাউণ্ট ইজ প্ৰিপেয়াৰ্ড বাই এ পাৰ্টনাৰশ্বিপ ফাৰ্ম টু এপ্ৰপ্ৰিয়েট প্ৰফিট এমং দ্য পাৰ্টনাৰ্ছবিলাকৰ মাজত এপ্ৰপ্ৰিয়েট মিন্স ডিষ্ট্ৰিবিউশ্যন বুলি কয় প্ৰফিট ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ পাৰ্টনাৰবিলাকৰ মাজত যিখন একাউণ্ট বনায় সেই একাউণ্টখনক কি বুলি কয় PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট একেবাৰে ইজি প্ৰফিট ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ কি কৰিব এখন একাউণ্ট বনাব কোনে পাৰ্টনাৰশ্বিপ ফাৰ্মে সেই একাউণ্টখনক কি বুলি কোৱা হ'ব PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট তো আমি এই একাউণ্টখনত কি কৰিম প্ৰফিট ডিষ্ট্ৰিবিউট কৰিম প্ৰফিট ভগাম কাৰ মাজত পাৰ্টনাৰবিলাকৰ মাজত এটা ফাৰ্ষ্ট ইয়াৰৰ কিছুমান ডাটা দিয়া আছে ফাৰ্ষ্ট ইয়াৰৰ বস্তু অলপমান আমি ৰিকেপ কৰিম ঠিক আছে ফাৰ্ষ্ট ইয়াৰত পাই আহিছিলা তো আমেৰিকান অৰ মডাৰ্ণ ৰুলছ অফ একাউণ্টিং কেইটামান চাম যিকেইটা আমাৰ ইউজ হ'ব ঠিক আছে জাৰ্নেল এণ্ট্ৰি কৰিবলৈ এইকেইটা বস্তু লাগিব এইকেইটা বস্তু নহ'লে আমি জাৰ্নেল এণ্ট্ৰি কৰিব নোৱাৰোঁ তো এইকেইটাত কি হয় যেতিয়া কেপিটেল ইনক্ৰিজ হয় ক্ৰেডিট কৰা হয় যেতিয়া কেপিটেল ডিক্ৰিজ হয় ডেবিট কৰা হয় তো মনত ৰাখিবা এইবিলাক ৰুল যেতিয়া ৰেভিনিউ মানে ইনকাম ইনক্ৰিজ হয় ক্ৰেডিট হয় যেতিয়া ইনকাম ডিক্ৰিজ হয় ডেবিট হয় এছেছ যেতিয়া বাঢ়ে এছেছ ইনক্ৰিজ হ'লে কি হ'ব ডেবিট কৰিম আমি এছেছ কমি গ'লে আমি ক্ৰেডিট কৰিম ঠিক আছে ড্ৰয়িংছ যেতিয়া বাঢ়িব তেতিয়া আমাৰ ডেবিট হ'ব ড্ৰয়িং যেতিয়া কমিব তেতিয়া আমাৰ ক্ৰেডিট হ'ব লাইবিলিটি যেতিয়া আমাৰ কি হ'ব বাঢ়িব তেতিয়া আমাৰ ক্ৰেডিট হ'ব আৰু লাইবিলিটি কমিলে ডেবিট হ'ব এক্সপেন্সেছ বাঢ়িলে ডেবিট এক্সপেন্সেছ কমিলে ক্ৰেডিট আশা কৰোঁ তোমালোকে এইখিনি বস্তু অলৰেডি পাই আহিছা ফাৰ্ষ্ট ইয়েৰত আৰু যদি নাই পোৱা আজি এইখিনি বস্তু তোমালোকে মুখস্থ কৰি ল'বা এইখিনি বস্তুৱে দৰকাৰ পৰিব আমি যদি এইখিনি বস্তু জানো তেতিয়াহ'লে আমি অংকটো কৰিব পাৰিম আমি যিকোনো জাৰ্নেল এণ্ট্ৰি কৰিব পাৰিম তো প্ৰথম আমি জাৰ্নেল এণ্ট্ৰি কিহৰ কাৰণে দিম ট্ৰান্সফাৰ অফ প্ৰফিট বেলেঞ্চ প্ৰফিট মানে ট্ৰান্সফাৰ অফ প্ৰফিট আমি এতিয়া চোৱা প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন কিহৰ কাৰণে বনোৱা হয় প্ৰফিট ভগোৱাৰ কাৰণে এতিয়া প্ৰফিট ভগাবলৈ আমাক কি লাগিব প্ৰফিট লাগিব নে নাই প্ৰফিটটো ক'ৰ পৰা আহিব প্ৰফিট আমাৰ ক'ৰ পৰা আহে PL একাউণ্টৰ পৰা আমি গম পাওঁ প্ৰফিট এণ্ড লছ একাউণ্টে আমাক কি দেখুৱায় নেট প্ৰফিট দেখুৱায় তো নেট প্ৰফিট ট্ৰান্সফাৰ কৰিব লাগিব মানে আমি PL একাউণ্টৰ পৰা নেট প্ৰফিট ট্ৰান্সফাৰ কৰি আমি ক'লৈ আনিম PL এপ্ৰপ্ৰিয়েশ্যনলৈ লৈ আহিম তো যিহেতু আমি PLৰ পৰা PL এপ্ৰপ্ৰিয়েশ্যনলৈ লৈ আহিম তাৰ কাৰণে কি হ'ব PLত আমাৰ প্ৰফিট কমিব আৰু PL এপ্ৰপ্ৰিয়েশ্যনত প্ৰফিট বাঢ়িব তাৰমানে ৰেভিনিউ এটাত কমিব এটাত বাঢ়িব আৰু এই মাত্ৰ পঢ়ি আহিছোঁ ৰেভিনিউ যেতিয়া কমে তেতিয়া আমাৰ কি হয় ডেবিট হয় তো PL একাউণ্ট আমাৰ কি হ'ব ডেবিট হ'ব প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট হ'ব আৰু প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট কি হ'ব ক্ৰেডিট হ'ব আশা কৰিছোঁ এইটো বুজি পাইছা একো টান নহয় একেবাৰে সহজ তাৰমানে কি হৈছে আমাৰ প্ৰফিট ট্ৰান্সফাৰ হৈছে এঠাইৰ পৰা আন ঠাইলৈ এখন একাউণ্টৰ পৰা আন এখন একাউণ্টলৈ প্ৰফিট ট্ৰান্সফাৰ হৈছে যেহেতু প্ৰফিট এণ্ড লছৰ পৰা প্ৰফিট কমি গৈছে ডেবিট হৈছে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যনৰ প্ৰফিট বাঢ়িছে তো ক্ৰেডিট হৈছে আৰু যদি নেট লছ থাকে তেতিয়াহ'লে উল্টা এণ্ট্ৰি হ'ব কি হ'ব প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ডেবিট টু প্ৰফিট এণ্ড লছ একাউণ্ট আশা কৰিছোঁ এই দুটা এণ্ট্ৰি বুজি পাইছে আমাৰ ছেকেণ্ড এণ্ট্ৰি বেছি ইউজ নহয় ফাৰ্ষ্ট এণ্ট্ৰিটো বেছি ইউজ হ'ব ঠিক আছে দেন ইণ্টাৰেষ্ট অন কেপিটেল তাৰপিছত আমি ট্ৰিটমেণ্ট কিহৰ কৰিম ইণ্টাৰেষ্ট অন কেপিটেল এতিয়া এটা কথা এটা ফাৰ্ম আছে আৰু দুজন পাৰ্টনাৰ আছে A আৰু B কি কৰিছে ফাৰ্মটোত কেপিটেল দিছে তো যিহেতু ফাৰ্মটোত কেপিটেল দিছে ফাৰ্মে A আৰু B কি দিব ইণ্টাৰেষ্ট দিব ফাৰ্মটোৱে A আৰু B ইণ্টাৰেষ্ট দিব ইয়াতে আমাৰ কোনটো কনচেপ্ট ইউজ হৈছে বিজনেছ এণ্টিটি কনচেপ্ট বা ছেপাৰেট লিগেল এণ্টিটি কনচেপ্ট য'ত কি কৰা হয় এটা ফাৰ্ম আৰু ইয়াৰ মালিক বা ইয়াৰ পাৰ্টনাৰখিনি কি বুলি ধৰা হয় ছেপাৰেট বুলি ধৰা হয় সেয়েহে কি হয় কেপিটেল দিলে কেপিটেলৰ ওপৰত ইণ্টাৰেষ্ট দিব লাগে আৰু সেই ইণ্টাৰেষ্টটো কোনে দিয়ে ফাৰ্মে যিহেতু ইণ্টাৰেষ্ট দিব তো যিহেতু দিব তো সেইটো ফাৰ্মৰ কাৰণে কি হ'ব এক্সপেন্সেছ হ'ব যেতিয়া এক্সপেন্সেছ বাঢ়ে আমি ৰুলত পঢ়িছিলোঁ যেতিয়া এক্সপেন্সেছ বাঢ়ে তেতিয়া আমাৰ কি হয় ডেবিট হয় যেতিয়া
ইণ্টাৰেষ্ট অন কেপিটেল এলাউ কৰিব, এক্সপেঞ্চেছ বাঢ়িব, কি হ'ব ডেবিট হ'ব। তাৰপিছত সেই ইণ্টাৰেষ্ট অন কেপিটেল কোনে পাব, পাৰ্টনাৰবিলাকে পাব। যিহেতু পাৰ্টনাৰবিলাকে পাব, পাৰ্টনাৰে লৈ নাযায়, ঘৰলৈ লৈ নাযায়, ঠিক আছে। পাৰ্টনাৰে কি কৰিব, তেওঁলোকৰ কেপিটেলৰ লগত এড কৰিব। যিহেতু কেপিটেলৰ লগত এড কৰিব, সিহঁতৰ কেপিটেল বাঢ়িব। কেপিটেল বাঢ়িলে কি হ'ব, পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। আৰু আমি কাৰেণ্ট একাউণ্ট তেতিয়া লিখিম যেতিয়া একাউণ্টবিলাক কি হ'ব, আমাৰ ফিক্সড হ'ব, ঠিক আছে। যেতিয়া আমাৰ কেপিটেল ফিক্সড হ'ব তেতিয়া আমি কি লিখিম, কাৰেণ্ট একাউণ্ট বুলি লিখিম। আমাৰ বেছিভাগ আমাৰ ফ্লাকচুৱেটিঙে দিয়ে, তো আমি ফ্লাকচুৱেটিং চালেই হ'ল। তো এণ্ট্ৰিটো কি হ'ব, ইণ্টাৰেষ্ট অন কেপিটেল একাউণ্ট ডেবিট টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। কিহৰ কাৰণে হৈছে ইণ্টাৰেষ্ট অন কেপিটেল ডেবিট হৈছে কাৰণ আমাৰ এক্সপেঞ্চেছ বাঢ়িছে। আৰু পাৰ্টনাৰ কেপিটেল ক্ৰেডিট কিয় হৈছে, কাৰণ পাৰ্টনাৰৰ কেপিটেল বাঢ়িছে, ঠিক আছে। এতিয়া ইণ্টাৰেষ্ট অন কেপিটেল আমি ট্ৰান্সফাৰ কৰিম ক'লে পিএল এপ্ৰপ্ৰিয়েশ্যনলৈ। যেতিয়া ইণ্টাৰেষ্ট অন কেপিটেল পিএল এপ্ৰপ্ৰিয়েশ্যনলৈ আহিব, তাৰমানে পিএলৰ পৰা টকাটো ক'লৈ গুচি যাব, ইণ্টাৰেষ্ট অন কেপিটেললৈ গুচি যাব, মানে পিএলৰ পৰা প্ৰফিটটো কমি যাব। যিহেতু প্ৰফিট কমিব, তো পিএল এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ডেবিট হ'ব টু ইণ্টাৰেষ্ট অন কেপিটেল। আশা কৰিছোঁ এইটো বুজি পাইছা। পিএল এপ্ৰপ্ৰিয়েশ্যন ডেবিট কিয় হ'ল, কাৰণ আমাৰ ইণ্টাৰেষ্ট অন কেপিটেল আমি যেতিয়া দিম তেতিয়া আমাৰ কি হ'ব, প্ৰফিট কমি যাব। আৰু প্ৰফিট কমি যোৱাৰ লগে লগে কি হয়, প্ৰফিট কমিলে ৰেভিনিউ কমিলে ডেবিট হয়। তো ইণ্টাৰেষ্ট প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ডেবিট টু ইণ্টাৰেষ্ট অন কেপিটেল। আশা কৰিছোঁ এইটো বুজি পাইছা, একো কনফিউজন হ'বলগীয়া নাই, ইজি হয়, ইমান টান নাই। নেক্সট আহি যাওঁ ইণ্টাৰেষ্ট অন ড্ৰয়িংছ। এতিয়া ড্ৰয়িংছ মানে কি, সকলোৱে জানো ড্ৰয়িংছ মানে আহৰণ, টকা উঠোৱা, ঠিক আছে। এটা ফাৰ্ম আছে আৰু পাৰ্টনাৰ আছে, ঠিক আছে। তো ফাৰ্মৰ পৰা পাৰ্টনাৰে টকা উঠাইছে। যিহেতু ফাৰ্মৰ পৰা পাৰ্টনাৰে টকা উঠাইছে, তেতিয়াহ'লে পাৰ্টনাৰে ফাৰ্মক কি দিব লাগিব, ইণ্টাৰেষ্ট দিব লাগিব, হয়নে। টকা উঠাইছে কোনে, আহৰণ কৰিছে কোনে, আমাৰ এ আৰু বিয়ে পাৰ্টনাৰ, আৰু সিহঁতে কি দিব লাগিব, ইণ্টাৰেষ্ট ফাৰ্মক দিব লাগিব। যিহেতু ইণ্টাৰেষ্ট দিব লাগিব, তাৰ মানে ফাৰ্মৰ কাৰণে আমি অংকবিলাক সদায় ফাৰ্মৰ পইণ্ট অফ ভিউৰ পৰা কৰিম। আৰু তেতিয়া ফাৰ্মৰ কাৰণে ইণ্টাৰেষ্ট অন ড্ৰয়িংছটো কি হ'ব, ইনকাম হ'ব, ঠিক আছে, ইনকাম হ'ব। যিহেতু ইনকাম হ'ব, তেতিয়াহ'লে ইনকাম বাঢ়িব নে কমিব, অবভিয়াছলি ইনকাম বাঢ়িব, টকা পাব ন, পাৰ্টনাৰবিলাকৰ পৰা টকা পাব, তো ইনকাম বাঢ়িব। তো কি হ'ব, ইণ্টাৰেষ্ট অন ড্ৰয়িংছ একাউণ্ট কি হ'ব, ক্ৰেডিট হ'ব। য়েছ, আমি পঢ়িছিলোঁ যেতিয়া কি হয়, আমাৰ ইনকাম বাঢ়ে, ৰেভিনিউ বাঢ়ে, তেতিয়া কি হয়, আমাৰ ক্ৰেডিট হয়। তো এইটো ক্ৰেডিট হ'ব। তাৰপিছত কি হ'ব, পাৰ্টনাৰৰ কেপিটেল কমিবনে নাই, অবভিয়াছলি পাৰ্টনাৰৰ কেপিটেল কমি যাব, ঠিক আছে। ক'ৰ পৰা টকাটো দিব, পাৰ্টনাৰৰ কেপিটেলৰ পৰা দিব। যিহেতু পাৰ্টনাৰৰ কেপিটেল কমিব, কেপিটেল কমিলে কি হয়, ডেবিট হয়। তো জাৰ্নেল এণ্ট্ৰি আল্টিমেটলি কি হ'ব, পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু ইণ্টাৰেষ্ট অন ড্ৰয়িংছ। আৰু কাৰেণ্ট একাউণ্ট কেতিয়া লিখিম, যেতিয়া ফিক্স কেপিটেল থাকিব। ফিক্স কেপিটেল থাকিলে আমি পাৰ্টনাৰ্ছ কাৰেণ্ট একাউণ্ট লিখোঁ। তো আশা কৰোঁ এইখিনিলৈ বুজি পাইছা, একো কনফিউজন হ'বলগীয়া নাই। যদি কিবা কনফিউজন লাগে তেনেহ'লে কমেণ্ট কৰিবা। এতিয়া আমি ইণ্টাৰেষ্ট অন ড্ৰয়িংছটো ট্ৰান্সফাৰ কৰিম ক'লে পিএল এপ্ৰপ্ৰিয়েশ্যনলৈ। এতিয়া ইণ্টাৰেষ্ট অন ড্ৰয়িংছটো ফাৰ্মে পাব, ফাৰ্মে ইণ্টাৰেষ্ট অন ড্ৰয়িংছটো পাব, তাৰ কাৰণে ফাৰ্মৰ প্ৰফিট বাঢ়িব নে কমিব, অবভিয়াছলি প্ৰফিট বাঢ়ি যাব। যেতিয়া প্ৰফিট বাঢ়ে তেতিয়া আমি কি কৰোঁ, ক্ৰেডিট কৰোঁ। তো পিএল এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ক্ৰেডিট হ'ব, আৰু ডেবিটত কি আহিব, ইণ্টাৰেষ্ট অন ড্ৰয়িংছ। তো এণ্ট্ৰিটো কি হ'ব, ইণ্টাৰেষ্ট অন ড্ৰয়িংছ একাউণ্ট ডেবিট টু প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট। আশা কৰোঁ এই দুটা জাৰ্নেল এণ্ট্ৰি বুজি পাইছা। প্ৰত্যেকটা বস্তুৰ কাৰণে কেইটা জাৰ্নেল এণ্ট্ৰি দিব লাগিব, টোটেল দুটা জাৰ্নেল এণ্ট্ৰি দিব লাগিব। এটা এলাউৰ কাৰণে, এটা কিহৰ কাৰণে, ট্ৰান্সফাৰৰ কাৰণে। পাৰ্টনাৰ চেলাৰী, চেলাৰীটো কি, এটা ফাৰ্মে পাৰ্টনাৰক চেলাৰী দিছে, এটা ফাৰ্মে পাৰ্টনাৰক চেলাৰী দিছে। তো চেলাৰীটো ফাৰ্মৰ কাৰণে কি হ'ব, এক্সপেঞ্চেছ। তো এজ চিমিলাৰ এজ ইণ্টাৰেষ্ট অন কেপিটেলৰ নিচিনা এণ্ট্ৰি আহিব, তাৰমানে এক্সপেঞ্চেছৰ এণ্ট্ৰি আহিব। তো এক্সপেঞ্চেছ বাঢ়িব, চেলাৰীটো পাৰ্টনাৰ্ছ একাউণ্ট ডেবিট টু পাৰ্টনাৰ্ছ কেপিটেল অন কাৰেণ্ট একাউণ্ট। আশা কৰিছোঁ এইটো বুজি পাইছা, একোৱে নাই। কি হৈছে, এক্সপেঞ্চেছ বাঢ়িছে, তাৰপিছত পাৰ্টনাৰ কেপিটেলো বাঢ়িছে। যেতিয়া এক্সপেঞ্চেছ বাঢ়ে ডেবিট হয়, আৰু যেতিয়া কেপিটেল বাঢ়ে তেতিয়া ক্ৰেডিট হয়। তো জাৰ্নেল এণ্ট্ৰি এইটো আহিব, চেলাৰী টু পাৰ্টনাৰ্ছ বা পাৰ্টনাৰ্ছ চেলাৰী একাউণ্ট ডেবিট টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। এতিয়া চেলাৰীটো যেতিয়া দিব, প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যনৰ পৰা প্ৰফিট কমিব নে বাঢ়িব, যেতিয়া দিব প্ৰফিট কমি যাব। যিহেতু প্ৰফিট কমি যাব, ডাউনৱাৰ্ড প্ৰফিট ডিক্ৰিজ হ'ব। যেতিয়া প্ৰফিট ডিক্ৰিজ হয় তেতিয়া কি কৰোঁ, আমি ডেবিট কৰোঁ। তো প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ডেবিট টু চেলাৰী টু পাৰ্টনাৰ্ছ, টু চেলাৰী টু পাৰ্টনাৰ্ছ একাউণ্ট। আশা কৰিছোঁ এই দুটা জাৰ্নেল এণ্ট্ৰি বুজি পাইছা। একেই জাৰ্নেল এণ্ট্ৰি হয়, ইণ্টাৰেষ্ট অন কেপিটেলৰ লগত একেই হয়, খালি চেলাৰী টু পাৰ্টনাৰ্ছ বুলিহে আহিছে, ঠিক আছে। তাৰপিছত কমিশ্যন, কমিশ্যন কি হয়, এক্সপেঞ্চেছে হয়। ফাৰ্ম এটাই কমিশ্যন পাৰ্টনাৰক দিছে,
পাৰ্টনাৰক যেতিয়া ফাৰ্ম এটাই কমিশ্যন দিব সেইটো এক্সপেন্সেছ হ'ব আৰু এক্সপেন্সেছ বাঢ়িব পাৰ্টনাৰৰ কেপিটেলো বাঢ়িব একেবাৰে একেই আগৰ নিচিনা জাৰ্নেল এণ্ট্ৰি কমিশ্যন টু পাৰ্টনাৰ্ছ একাউণ্ট ডেবিট টু পাৰ্টনাৰ্ছ কেপিটেল অৰ কাৰেণ্ট একাউণ্ট কমিশ্যন টু পাৰ্টনাৰ্ছ একাউণ্ট ডেবিট হ'ব কাৰণ কি হৈছে আমাৰ কমিশ্যন মানে এক্সপেন্সেছ বাঢ়িছে তাৰপিছত পাৰ্টনাৰ কেপিটেলৰ লগত এড হৈ গৈছে তো পাৰ্টনাৰ কেপিটেলো বাঢ়িছে তো পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বা কাৰেণ্ট একাউণ্ট হ'ব যেতিয়া কি হ'ব আমাৰ কেপিটেলটো ফিক্সড হ'ব এতিয়া আমি কি কৰিম ট্ৰান্সফাৰ কৰিম সেই কমিশ্যনটো ক'লে পি এল এপ্ৰপ্ৰিয়েশ্যনলৈ যেহেতু পি এল এপ্ৰপ্ৰিয়েশ্যনলৈ ট্ৰান্সফাৰ হ'ব কমিশ্যনটো দিয়াৰ লগে লগে প্ৰফিট কমি যাব প্ৰফিট কমিলে সদায় কি হয় ডেবিট হয় তো কি হ'ব প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ডেবিট টু কমিশ্যন তো আশা কৰোঁ এইখিনিলৈ বুজি পাইছা একো নাই তাৰপিছত আহিব আমাৰ ডিষ্ট্ৰিবিউশ্যন অফ শ্বেয়াৰ অফ প্ৰফিট লাষ্টত সকলো দিয়াৰ পিছত ইণ্টাৰেষ্ট অন কেপিটেল দিলোঁ চেলাৰী দিলোঁ কমিশ্যন দিলোঁ তাৰপিছত ড্ৰয়িংছৰ ওপৰত ইণ্টাৰেষ্ট ফাৰ্মটোৱে পালে তাৰপিছত যদি কিবা থাকি যায় তাৰপিছতো যদি প্ৰফিটৰ এটা অংশ থাকি যায় তেতিয়া সেই প্ৰফিটৰ অংশটো কোনে ভাগ পাব অবভিয়াছলি পাৰ্টনাৰবিলাকে পাব পাৰ্টনাৰবিলাকে ভাগ পায় ন এটা অৰ্গেনাইজেশ্যনৰ প্ৰফিটৰ ভাগ সদায় কোনে পায় মালিকে পায় আৰু পাৰ্টনাৰশ্বিপ ফাৰ্মত মালিক কোন হয় পাৰ্টনাৰবিলাক হয় তো যদি প্ৰফিট হয় তেতিয়াহ'লে কি হ'ব প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ডেবিট টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট কাৰণ প্ৰফিট এণ্ড লছৰ পৰা প্ৰফিটটো ক'লে ট্ৰান্সফাৰ হ'ব আমাৰ পাৰ্টনাৰ কেপিটেললৈ ট্ৰান্সফাৰ হ'ব যিহেতু প্ৰফিট কমি যাব আৰু পাৰ্টনাৰ কেপিটেল বাঢ়ি যাব সেইটো কাৰণে এণ্ট্ৰিটো কি হ'ব প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ডেবিট টু পাৰ্টনাৰ্ছ কেপিটেল অৰ কাৰেণ্ট একাউণ্ট আৰু যদি লছ হয় উল্টা হ'ব তেতিয়া যদি লছ হয় তেতিয়া পাৰ্টনাৰে সেই লছটো কি কৰিব লাগিব প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যনলৈ ট্ৰান্সফাৰ কৰিব লাগিব তো পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু কি হ'ব প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট হ'ব আশা কৰিছোঁ এই কেইটা জাৰ্নেল এণ্ট্ৰি পাৰিবা তো জাৰ্নেল এণ্ট্ৰিকেইটা ইমান টান নহয় ইজিয়ে হয় জাৰ্নেল এণ্ট্ৰি মুঠতে কেই প্ৰকাৰৰ থাকিব আমাৰ এটা ইণ্টাৰেষ্ট অন কেপিটেলৰ কাৰণে থাকিব এটা ইণ্টাৰেষ্ট অন ড্ৰয়িংছৰ কাৰণে এটা চেলাৰীৰ কাৰণে এটা কমিশ্যনৰ কাৰণে তাৰে আণ্ডাৰ তিনিটা এক্সপেন্সেছ হয় ইণ্টাৰেষ্ট অন কেপিটেল চেলাৰী এণ্ড কমিশ্যন তিনিটা এক্সপেন্সেছ হয় তো এক্সপেন্সেছৰ এণ্ট্ৰি আহিব এক্সপেন্সেছ বাঢ়িব আৰু পাৰ্টনাৰ কেপিটেল বাঢ়িব জাৰ্নেল এণ্ট্ৰিকেইটা একেই হয় ঠিক আছে খালি নামকেইটা চেঞ্জ হ'ব খালি এটা জাৰ্নেল এণ্ট্ৰি কি হয় আমাৰ উল্টা হয় সেই জাৰ্নেল এণ্ট্ৰিটো হয় ইণ্টাৰেষ্ট অন ড্ৰয়িংছ যিহেতু ফাৰ্মে পায় সেইটো ইনকাম তো ইনকামৰ জাৰ্নেল এণ্ট্ৰি আহিব তাতে আৰু লাষ্টত যদি কিবা প্ৰফিট হয় লাষ্টত যদি সকলোবিলাক দি লৈ ডিষ্ট্ৰিবিউশ্যন কৰাৰ পিছত যদি কিবা ৰৈ যায় সেইটো প্ৰফিট বুলি কয় সেইটোৰ ভাগ পাৰ্টনাৰে পাব আৰু যদি লাষ্টত সকলো দিয়াৰ পিছত কি হৈছে লছ হৈছে টকা কম পৰিছে তেতিয়া কি কৰিব পাৰ্টনাৰে পি এল এপ্ৰপ্ৰিয়েশ্যনক দিব তো এই দুটা জাৰ্নেল এণ্ট্ৰি তাত ইউজ হ'ব আশা কৰিছোঁ গোটেই জাৰ্নেল এণ্ট্ৰিকেইটা বুজি পাইছা আৰু যদি কিবা কনফিউজন থাকে তেনেহ'লে তোমালোকে কমেণ্ট কৰিবা এতিয়া এটা অংক কৰিম অংকটো কৰিলে এইবিলাক জাৰ্নেল এণ্ট্ৰি কেনেকৈ দিব লাগে কি কৰিব লাগে আমি বুজি পাম অংকটো দিয়া আছে ইয়াতে এ বি এণ্ড চি ছেট আপ এ পাৰ্টনাৰশ্বিপ ফাৰ্ম অন 1st April 2019 1st April 2019 তেওঁলোকে এটা ফাৰ্ম ছেট আপ কৰিছে দে কণ্ট্ৰিবিউটেড 50,000 rupees 30,000 rupees and rupees 20,000 ৰেছপেক্টিভলি তেওঁলোকে 50,000 এ দিছে বি এ দিছে কিমান 30,000 চি এ দিছে 20,000 ঠিক আছে দেয়াৰ কেপিটেলছ as their capitals and agreed to share profit and losses in the ratio 5:3:2 আৰু তেওঁলোকে প্ৰফিট শ্বেয়াৰ কেনেকৈ কৰিব 5:3:2 প্ৰফিট শ্বেয়াৰ কৰিব মানে প্ৰফিট যিমান থাকিব সেই প্ৰফিটক কেইটা ভাগত ভাগ কৰিব টোটাল 10টা ভাগত ভাগ কৰিব তাৰে 5টা ভাগ এ পাব 3টা ভাগ বি এ পাব আৰু 2টা ভাগ চি এ পাব চেলাৰী টু এ ₹1,000 এ চেলাৰী পাব কিমান 1,000 কেনেকৈ পাৰ মান্থ প্ৰত্যেক মাহে 1,000 কে পাব তো টোটাল 12 মাহৰ কাৰণে কৰিম তেনেহ'লে তেওঁ কিমান টকা পাব 12,000 টকা পাব 1,000 into 12 month বি এ কমিশ্যন অফ ₹10,000 বি এ কমিশ্যন পাব 10,000 পাৰ মান্থ বা ইয়াৰ একো কোৱা নাই তেতিয়াহ'লে ডাইৰেক্ট কমিশ্যন 10,000 ঠিক আছে ইণ্টাৰেষ্ট অন কেপিটেল এট 10% পাৰ এনাম ইণ্টাৰেষ্ট অন কেপিটেল কিমান দিব 10% পাৰ এনাম মানে এই কেপিটেল যে আছিল 50,000 30,000 20,000 এইটোৰ ওপৰত ইণ্টাৰেষ্ট পাব কিমান 10% কৈ এবছৰৰ ইণ্টাৰেষ্ট আমি কেলকুলেট কৰিব লাগিব তোমালোকে বুজি পাইছাই চাগে কেনেকৈ কেলকুলেট কৰিব লাগে দ্য ড্ৰয়িংছ ফৰ দ্য ইয়েৰ ৱেৰ এ ₹10,000 বি ₹50,000 চি ₹20,000 ফৰ দ্য ইয়েৰ গোটেই বছৰটোৰ কাৰণে ড্ৰয়িংছ কিমান কৰিছে এ কৰিছে 10,000 বি এ কৰিছে 5,000 চি এ কৰিছে 2,000
Interest on drawings of rupees 1000 was charged on S drawings. A যিমান drawings কৰিছে তাৰ ওপৰত interest on drawings দিব লাগিব A 1000, B এ দিব লাগিব 500 আৰু C এ দিব লাগিব 200. আশা কৰিছোঁ এতিয়ালৈকে বুজি পাইছা, একো কনফিউজন নাই. The net profit as per the profit and loss account for the year ended 31st March 2018, এটো ভুল হৈ আছে, 31st March 2020 হ'ব, ঠিক আছে, প্ৰিণ্টিং মিষ্টেক হৈছে, বাকী একো না, 31st March 2020 কৰি ল'বা, was 46,300, ঠিক আছে. তো ইয়াতে কি কৰিব দিছে, জাৰ্নেল এণ্ট্ৰিজ প্ৰিপেয়াৰ প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট টু শ্ব' ডিষ্ট্ৰিবিউশ্যন অফ প্ৰফিট এমং দ্য পাৰ্টনাৰ্ছ. পাৰ্টনাৰবিলাকৰ মাজত প্ৰফিট শ্বেয়াৰ কেনেকৈ হৈছে তাৰ কাৰণে জাৰ্নেল এণ্ট্ৰিখিনি দিব দিছে, আৰু আমাৰ কি কৰিব দিছে, প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টখন বনাব দিছে. তো আহা জাৰ্নেল এণ্ট্ৰিখিনি কৰোঁ. জাৰ্নেল এণ্ট্ৰিত প্ৰথমত আমি কি কৰিম, প্ৰফিট ট্ৰান্সফাৰ কৰিম, ঠিক আছে. প্ৰফিট ট্ৰান্সফাৰ ক'ৰ পৰা হ'ব, প্ৰফিট এণ্ড লছ একাউণ্টৰ পৰা প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যনলৈ প্ৰফিট ট্ৰান্সফাৰ হ'ব. তো জাৰ্নেল এণ্ট্ৰিটো কি হ'ব, প্ৰফিট এণ্ড লছ একাউণ্ট ডেবিট টু প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট. এমাউণ্টটো কিমান আছিল, 46,300. Bring net profit transfer to PL appropriation account. মই PL লিখিছোঁ, তোমালোকে এক্সামত PL নিলিখিবা. যদি তোমালোকে এক্সামত PL লিখা তেতিয়া ভুল কৰাই দিব আৰু কাটি দিব, ঠিক আছে. তো তোমালোকে এইটো ভুল নকৰিবা. আৰু ডেটটো কি হ'ব, লাষ্ট ডেটটো. তো ট্ৰান্সফাৰ হৈ গ'ল আমাৰ প্ৰফিট আহি গ'ল. এতিয়া আমি কি দিম, ইণ্টাৰেষ্ট অন কেপিটেল দিম. তো ইণ্টাৰেষ্ট অন কেপিটেল এলাউ কৰা এণ্ট্ৰিটো কি আছিলে, ইণ্টাৰেষ্ট অন কেপিটেল একাউণ্ট ডেবিট টু এছ কেপিটেল একাউণ্ট, বিছ কেপিটেল একাউণ্ট, চিছ কেপিটেল একাউণ্ট. তো পাৰ্টনাৰ্ছ কেপিটেল ইণ্ডিভিজুৱেলি আহিব, গোটেইকেইটা বেলেগ বেলেগকৈ পাব ন. তো ইণ্টাৰেষ্ট অন কেপিটেল 10,000 আমি কেনেকৈ পাম সেইটো আগে কৰোঁ, ঠিক আছে. এৰ কাৰণে কেলকুলেট কেনেকৈ কৰিম, এ কিমান টকা দিছিল, 50,000 টকা দিছিলে, যিহেতু 50,000 ৰুপিজ দিছিলে, তো আৰু ইণ্টাৰেষ্ট অন ড্ৰয়িংছ কিমান দিছে, 10%, তো 10/100. যেতিয়া আমি এনেকৈ কেলকুলেট কৰিম, 0 কেঞ্চেল আউট, 0 কেঞ্চেল আউট, তো এৰ ইণ্টাৰেষ্ট অন কেপিটেল কিমান হ'ব, 5,000. তো এৰ কিমান, 5,000. চিমিলাৰলি বিৰ কেনেকৈ অলপ, বিৰ কেপিটেল আছিল 30,000, 10/100. তো যিহেতু 30,000 ইনটু 10/100 কৰিম তেতিয়া 3,000. চিমিলাৰলি চিৰ 20,000ৰ ওপৰত কিমান ওলাব, 2,000 ওলাব. টোটেল আমাৰ ইণ্টাৰেষ্ট অন কেপিটেল কিমান দিব লাগিব ফাৰ্মটোৱে, 10,000 তিনিজনক. তো সেইটো 10,000 টোটেল কৰি আমি এইটো চাইডে ডেবিট চাইডে লিখি দিম. আশা কৰিছোঁ এইটো বুজি পাইছা. বেংক ইণ্টাৰেষ্ট অন কেপিটেল ক্ৰেডিটেড টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট এট দ্য ৰেট অফ 10% পাৰ এনাম. ইণ্টাৰেষ্ট অন কেপিটেলটো আমি পাৰ্টনাৰ কেপিটেল একাউণ্টলৈ ক্ৰেডিটেড কৰি দিলোঁ কিমানকৈ, 10%কৈ. আশা কৰিছোঁ বুজি পাইছা. এতিয়া এই ইণ্টাৰেষ্ট অন কেপিটেল আমি ক'লৈ ট্ৰান্সফাৰ কৰিম, PL এপ্ৰপ্ৰিয়েশ্যন. যিহেতু PL এপ্ৰপ্ৰিয়েশ্যনলৈ ট্ৰান্সফাৰ কৰিম, তাৰ কাৰণে PL এপ্ৰপ্ৰিয়েশ্যনত টকাটো কমি যাব. যিহেতু কমি যাব, প্ৰফিট কমিব, প্ৰফিট কমিলে ডেবিট হ'ব, কিমান কমিব, 10,000 টকা. আমি 10,000 টকা দি আছোঁ ন, টু ইণ্টাৰেষ্ট অন কেপিটেল. তো এণ্ট্ৰিটো কি আহিব, টু ইণ্টাৰেষ্ট অন কেপিটেল, তাতো 10,000 টকা আহিব. বিং ইণ্টাৰেষ্ট অন কেপিটেল ট্ৰান্সফাৰ টু PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট হৈ গ'ল. ইণ্টাৰেষ্ট অন কেপিটেল শেষ হ'ল. এতিয়া কুৱেশ্যনটোত আহোঁ. এতিয়া কি আছিলে, এ চেলাৰী পাইছিলে ন, কিমান, 1,000 পাৰ মান্থ. চেলাৰীৰ এণ্ট্ৰিটো কি আছিল, পাৰ্টনাৰ চেলাৰী একাউণ্ট ডেবিট টু এছ কেপিটেল. অনলি এ পাই আছে যিহেতু, সেইটো কাৰণে এছ কেপিটেল হ'ব. আৰু 12,000 কিয় আহিলে, পাৰ মান্থ বুলি কৈছিলে, যিহেতু পাৰ মান্থ 1,000কৈ যদি পাৰ মান্থ পায় তেওঁ 12 মাহ পাব. তো 12 মাহ পোৱাৰ লগে লগে কি হ'ব, আমাৰ 1,000কৈ 12 মাহ, তো 12,000 হ'ব. আশা কৰিছোঁ এইখিনিলৈ বুজি পাইছা, একো টান নাই. তো এইখিনিলৈ ঠিক আছে. এতিয়া আমি নেক্সটলৈ যাওঁ, ঠিক আছে. তো চেলাৰী হৈ গ'ল, চেলাৰী আমি কি কৰিলোঁ, ডিউ কৰিলোঁ, ঠিক আছে. বিং চেলাৰী ডিউ টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট এট দ্য ৰেট অফ 1,000 পাৰ মান্থ. এতিয়া চেলাৰীটো আমি কি কৰিম, ট্ৰান্সফাৰ কৰিম ক'লে, PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্টলৈ. যিহেতু PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্টলৈ আমি চেলাৰী ট্ৰান্সফাৰ কৰিম, তো PL এপ্ৰপ্ৰিয়েশ্যনৰ প্ৰফিট কমি যাব. যেতিয়া প্ৰফিট কমে তেতিয়া আমি ডেবিট কৰোঁ. তো PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ডেবিট টু পাৰ্টনাৰ্ছ চেলাৰী, ঠিক আছে. তো কিমান, 12,000 ডেবিট হৈ যাব, ঠিক আছে এইখিনিলৈ. ইয়াৰ পিছত আমাৰ কি আছিল, কমিশ্যন এটা আছিল ন, কুৱেশ্যনত 10,000 কমিশ্যন দিছিল কাক, আমাৰ এইটো বিক 10,000 কমিশ্যন দিছিল. তো কমিশ্যন টু পাৰ্টনাৰ্ছ একাউণ্ট ক'ত গ'ল, এইটো পাৰ্টনাৰ্ছ কমিশ্যন একাউণ্ট ডেবিট 10,000, এইটো এটা লছ, ঠিক আছে, মানে এইটো এটা এক্সপেঞ্চেছ টু বিছ কেপিটেল. কোনে পাব, বিয়ে পাব, 10,000 পাব. তো 10,000 ডাইৰেক্টলি আহিব. এতিয়া 10,000টো আমি PL এপ্ৰপ্ৰিয়েশ্যনলৈ ট্ৰান্সফাৰ কৰিম. যেতিয়া ট্ৰান্সফাৰ কৰিম PL এপ্ৰপ্ৰিয়েশ্যনৰ টকা কমি যাব. তো PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ডেবিট হ'ব. PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ডেবিট টু পাৰ্টনাৰ্ছ কমিশ্যন 10,000.
আশা কৰিছোঁ এইখিনিলৈ বুজি পাইছা এতিয়া কি আছে ইণ্টাৰেষ্ট অন ড্ৰয়িংছ তো ইণ্টাৰেষ্ট অন ড্ৰয়িংছ কিমান আছিল 1000 টকা এ দিব লাগিব বি এ 500 টকা দিব লাগিব চি এ 200 টকা দিব লাগিব যিহেতু দিব লাগিব ফাৰ্মে পাব ফাৰ্মৰ কাৰণে ইনকাম তো ইনকাম হোৱাৰ কাৰণে টু ইণ্টাৰেষ্ট অন ড্ৰয়িংছ হ'ব ক্ৰেডিট ছাইডে হ'ব আৰু পাৰ্টনাৰ কেপিটেল কেইটা ডেবিট হ'ব কিহৰ কাৰণে ডেবিট হ'ব কাৰণ পাৰ্টনাৰে ভৰিব পাব পাৰ্টনাৰে ভৰাৰ লগে লগে পাৰ্টনাৰে যেতিয়া টকা দিব তেতিয়া পাৰ্টনাৰৰ কেপিটেল কমি যাব পাৰ্টনাৰৰ যেতিয়া কেপিটেল কমে তেতিয়া আমি কি কৰোঁ ডেবিট কৰোঁ কেপিটেল কমিলে ডেবিট কৰোঁ তো এছ কেপিটেল একাউণ্ট ডেবিট বিছ কেপিটেল একাউণ্ট ডেবিট টু চিজ কেপিটেল একাউণ্ট ডেবিট টু ইণ্টাৰেষ্ট অন ড্ৰয়িংছ এ কিমান দিব 1000 বি এ দিব 500 চি এ দিব 200 টোটেল 1700 এতিয়া এই 1700টো আমি কি কৰিম ট্ৰান্সফাৰ কৰিম ক'লে পি এল এপ্ৰপ্ৰিয়েশ্যনলৈ যিহেতু ইণ্টাৰেষ্ট অন ড্ৰয়িংছ পাব পি এল এপ্ৰপ্ৰিয়েশ্যনত প্ৰফিট বাঢ়িব আৰু যেতিয়া প্ৰফিট বাঢ়ে তেতিয়া পি এল এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট কি হয় ক্ৰেডিট হয় টু পি এল এপ্ৰপ্ৰিয়েশ্যন হ'ব আৰু ডেবিটত কি আহিব আমাৰ ইণ্টাৰেষ্ট অন ড্ৰয়িংছ তো ইণ্টাৰেষ্ট অন ড্ৰয়িংছ একাউণ্ট ডেবিট টু প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট এমাউণ্ট কিমান আহিব টোটেল এমাউণ্টটো 1700 ঠিক আছে এইখিনিলৈ বুজি পাইছোঁ এতিয়া আমাৰ এই অংকটোত প্ৰফিট হৈছে নে লছ হৈছে সেইটো চাব লাগিব প্ৰফিট হ'লে আমি প্ৰফিট ভগাই দিম লছ হ'লে আমি লছটো ভগাই দিম তো প্ৰফিট হৈছে নে লছ হৈছে কেনেকৈ চাম আমি প্ৰফিট লছ কেলকুলেট কৰিব হ'লে আমি এনেকৈ চাব লাগিব পি এল এপ্ৰপ্ৰিয়েশ্যনখিনি চাব লাগিব ঠিক আছে পি এল এপ্ৰপ্ৰিয়েশ্যনৰ ক্ৰেডিট ছাইডে যিখিনি আছে সেইখিনি প্লাছ কৰিম ডেবিট ছাইডৰখিনি মাইনাছ কৰি দিম ঠিক আছে ডেবিট ছাইডৰখিনি মাইনাছ কৰি দিম যেতিয়া ক্ৰেডিট ছাইডৰখিনি প্লাছ কৰিম ডেবিট ছাইডৰখিনি মাইনাছ কৰিম তেতিয়া যদি পজিটিভ ফিগাৰ ওলায় তেতিয়াহ'লে প্ৰফিট আৰু যদি নিগেটিভ ফিগাৰ ওলায় তেতিয়াহ'লে মাইনাছ তো 46,3000 পজিটিভ ফিগাৰ ক্ৰেডিটত আছে তাৰপিছত 10,000 ডেবিটত আছে এইটো মাইনাছ কৰি দিম 46,300ৰ পৰা 10,000 মাইনাছ কৰিলে আমাৰ কিমান থাকিল 36,300 ঠিক আছে তাৰপিছত এইটোত এণ্ট্ৰিত পি এল এপ্ৰপ্ৰিয়েশ্যন আছে জানো নাই নেক্সট এণ্ট্ৰিটোত yes next এণ্ট্ৰিটোত আকৌ আছে পি এল এপ্ৰপ্ৰিয়েশ্যন আমাৰ হাতত কিমান আছিল 36,300 আছিলে এইটো ক'ত আছে আকৌ ডেবিটত আছে যিহেতু ডেবিটত আছে এইটো মাইনাছ হ'ব এইটো যেতিয়া মাইনাছ হ'ব 12,000 যেতিয়া মাইনাছ হ'ব আমাৰ হাতত কিমান থাকিব 24,300 তো 24,300 আমাৰ হাতত থাকি গ'ল তাৰপিছত আকৌ পি এল এপ্ৰপ্ৰিয়েশ্যন ক'ত আছে আকৌ পি এল এপ্ৰপ্ৰিয়েশ্যন আমাৰ আছে এইটোত ক'ত আছে ডেবিট ছাইডে আছে তো এইটো মাইনাছ হ'ব আমাৰ হাতত কিমান আছিল 24,300 তাৰ পৰা আকৌ 10,000 মাইনাছ কৰিলে 14,300 হাতত থাকি গ'ল ঠিক আছে এতিয়ালৈ বুজি পাইছা একো কৰা নাই কি কৰি আছোঁ ক্ৰেডিট ছাইডৰ পৰা ডেবিট ছাইডকেইটা মাইনাছ কৰি আছোঁ কিহৰ পি এল এপ্ৰপ্ৰিয়েশ্যন য'ত পি এল এপ্ৰপ্ৰিয়েশ্যন আছে তাৰ ডেবিট ছাইডবিলাক মাইনাছ কৰি আছোঁ ক্ৰেডিট ছাইডৰ পৰা তাৰপিছত ইয়াত পি এল এপ্ৰপ্ৰিয়েশ্যন 1700 ক'ত আছে আমাৰ ক্ৰেডিট ছাইড আছে মানে প্লাছ হ'ব আমাৰ কিমান আছিল 14,300 আছিলে 14,300ৰ লগত 1,700 প্লাছ কৰিলে আমাৰ কিমান থাকিব 16,000 16,000 কিহত ওলাই আছে আমাৰ পজিটিভ ফিগাৰ ওলাইছে যিহেতু পজিটিভ ওলাই আছে তাৰ মানে কি এইটো প্ৰফিট ঠিক আছে তো মেবি বুজি পোৱা নাই কেনেকৈ ওলাইছে একেবাৰে ইজি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যনৰ প্ৰফিটটো লোৱা প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট বুলি য'ত আছে তাৰ ক্ৰেডিট ছাইডবিলাকৰ পৰা ডেবিট ছাইডটো মাইনাছ কৰি দিম তাৰমানে ক্ৰেডিট ছাইডৰ এমাউণ্টৰ পৰা ডেবিট ছাইডৰ এমাউণ্টটো মাইনাছ কৰি দিম তেতিয়া যিটো পাম সেইটো প্ৰফিট হ'ব পাৰে বা লছ হ'ব পাৰে যদি ক্ৰেডিট ছাইডৰটো বেছি হয় এই অংকটোত ক্ৰেডিট ছাইড বেছি হৈছে 16,000 টকা থাকি গৈছে তো 16,000টো প্ৰফিট হৈছে আৰু যদি উল্টা হ'লে হয় ডেবিট ছাইডটো বেছি হ'লে হয় ক্ৰেডিট ছাইডটো কম হ'লে হয় তেতিয়া লছ হ'লে হয় যিহেতু প্ৰফিট হৈছে প্ৰফিটৰ ভাগটো কোনে পাব পাৰ্টনাৰবিলাকে পাব তো পি এল এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ডেবিট টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট এছ কেপিটেল একাউণ্ট বিছ কেপিটেল একাউণ্ট চিছ কেপিটেল একাউণ্ট তাৰপিছত এইটো শ্বেয়াৰ কিহত হ'ব 5:3:2 মানে 16,000 টকা এ কিমান ভাগ পাব এৰ ভাগটো যেতিয়া কেলকুলেট কৰিম 16,000 ইনটু 5/10 কেনেকৈ আহিলে 5 + 3 + 2 5 6 7 8 9 10 ঠিক আছে 5/10 তো এইটো যেতিয়া আমি কৰিম 1605 মানে 8,000 এৰ কেলকুলেশ্যন হৈ গ'ল বিৰটো কেনেকৈ ওলাম বিয়ে কিমান পাব 3/10 কিয় 3/10 আহিছে কাৰণ তাৰ পৰ্চন কিমান 3 আৰু টোটেল পৰ্চন কিমান 10 তো 3/10 কৰিলে আমি পাম 4,800 চিৰ আমাৰ কিমান 2/10 যেতিয়া আমি কৰিম তেতিয়া আমি পাম 3,200 তো তেনেকৈ ভগাব লাগিব ঠিক আছে লাষ্টত প্ৰফিটটো আশা কৰিছোঁ তোমালোকে এইখিনি বুজি পাইছা জাৰ্নেল এণ্ট্ৰি কিহৰ আহিছে চোৱা ফাৰ্ষ্ট আমাৰ প্ৰফিট ট্ৰান্সফাৰ কৰিলোঁ তাৰপিছত ইণ্টাৰেষ্ট অন কেপিটেল এলাউ কৰিলোঁ ইণ্টাৰেষ্ট অন কেপিটেল ট্ৰান্সফাৰ কৰিলোঁ চেলাৰী এলাউ কৰিলোঁ চেলাৰী ট্ৰান্সফাৰ কৰিলোঁ
কমিশ্যন এলাউ কৰিলোঁ, কমিশ্যন ট্ৰান্সফাৰ কৰিলোঁ। ইণ্টাৰেষ্ট অন ড্ৰয়িংছ আমি চাৰ্চ কৰিলোঁ, ইণ্টাৰেষ্ট অন ড্ৰয়িংছ এলাউ কি কৰিলোঁ, ট্ৰান্সফাৰ কৰিলোঁ। তাৰপিছত লাষ্টলি প্ৰফিট বা লছটো, প্ৰফিট হৈছে যিহেতু প্ৰফিটটো আমি পাৰ্টনাৰবিলাকৰ মাজত ভগাই দিলোঁ। এইখিনিতে আমাৰ জাৰ্নেল এণ্ট্ৰিখিনি শেষ হয়। তো এইকেইটা জাৰ্নেল এণ্ট্ৰি দিবলগীয়া হয়। তাৰপিছত আমি চাম এতিয়া PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্টখন। তো PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্টখন ফাৰ্ষ্ট এণ্ট্ৰিটো আমি কেনেকৈ কৰোঁ, এইখন এটা কি হয় লেজাৰ একাউণ্ট। লেজাৰ একাউণ্ট সদায় জাৰ্নেল একাউণ্টৰ পৰা আহে, জাৰ্নেলৰ পৰা লেজাৰ হয়, ঠিক আছে। তো জাৰ্নেলত PL এপ্ৰপ্ৰিয়েশ্যন য'ত য'ত আছে তাৰ লগত থকা এণ্ট্ৰিবিলাক কি হ'ব, অপজিট ইফেক্ট হ'ব। তো এটা এটাকৈ চাওঁ। ফাৰ্ষ্ট এণ্ট্ৰিটোত PL এপ্ৰপ্ৰিয়েশ্যন আছে তাৰ লগৰ বস্তুটো ক'ত আছে, ডেবিটত আছে। যিহেতু PL একাউণ্ট ডেবিটত আছে, ই ক'লৈ যাব, ক্ৰেডিটত যাব। তো কি হ'ব, বাই প্ৰফিট এণ্ড লছ একাউণ্ট। আশা কৰিছোঁ এইখিনিলৈ বুজি পাইছা। কিমান টকা আহিব, এইটো টকা আহিব। তাৰপিছৰ এণ্ট্ৰিটো চাওঁ। তাৰপিছৰ এণ্ট্ৰিটো ইণ্টাৰেষ্ট অন কেপিটেল, এছ কেপিটেল, বিছ কেপিটেল, চিছ কেপিটেল। ইয়াত PL এপ্ৰপ্ৰিয়েশ্যন নাই। তাৰপিছৰটোত আছে PL এপ্ৰপ্ৰিয়েশ্যনটো ইণ্টাৰেষ্ট অন কেপিটেল। ইণ্টাৰেষ্ট অন কেপিটেল ক'ত আছে, ক্ৰেডিটত আছে। যিহেতু ইণ্টাৰেষ্ট অন কেপিটেল ক্ৰেডিটত আছে, তো ই ক'ত যাব, আমাৰ PL একাউণ্টখন বনাওঁতে ডেবিটত যাব। ইণ্টাৰেষ্ট অন কেপিটেল A 5,000, B 3,000, C 2,000, টোটেল 10,000। তাৰপিছত আছে আমাৰ কি, চেলাৰী, পাৰ্টনাৰ চেলাৰীটো এছ কেপিটেল। ইয়াত আমাৰ PL এপ্ৰপ্ৰিয়েশ্যন নাই। নেক্সটটোত আছে কি আছে চোৱা, চৰি নেক্সটটোত আছে আমাৰ কি, PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট টু পাৰ্টনাৰ্ছ কেপিটেল। পাৰ্টনাৰ্ছ কেপিটেল ক'ত আছে, ক্ৰেডিট চাইডে। মানে ই একাউণ্টখন যেতিয়া বনাম ই ক'ত যাব, ডেবিট চাইডে যাব। তো পাৰ্টনাৰ চেলাৰী বুলি আহিছে 12,000, এজনকে দিয়া হৈছিল, সেইটো কাৰণে ডাইৰেক্ট 12,000 আহিছে। তাৰপিছত আছিল কমিশ্যন, পাৰ্টনাৰ্ছ কমিশ্যনটো 20 কেপিটেল, এইটো নাহে, এইটো আহিব PL এপ্ৰপ্ৰিয়েশ্যন। আমি PL এপ্ৰপ্ৰিয়েশ্যন কৰি আছোঁ ন, তো PL এপ্ৰপ্ৰিয়েশ্যন য'ত য'ত আছে সেইটোৱে আহিব। তো PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্টৰ লগত কি আছে, কমিশ্যন ক'ত আছে, ক্ৰেডিট চাইডে আছে। তো এইটো আমাৰ একাউণ্টত ডেবিট চাইডে, পাৰ্টনাৰ্ছ কমিশ্যন 10,000 হৈ গ'ল। তাৰপিছত আমাৰ কি হৈছে, ইণ্টাৰেষ্ট অন ড্ৰয়িংছ, এইটোত আমাৰ PL এপ্ৰপ্ৰিয়েশ্যন নাই, তো এইটো নাহে আমাৰ। দেন এইটোত আছে PL এপ্ৰপ্ৰিয়েশ্যন আছে ক্ৰেডিট চাইডে, তাৰ লগৰটো ক'ত আছে আমি সেইটোহে চাম, ডেবিট চাইডে আছে। যিহেতু ই ডেবিট চাইডে আছে, সি ক'ত যাব, ক্ৰেডিট চাইডে যাব। তো ইণ্টাৰেষ্ট অন ড্ৰয়িংছ A কিমান দিছে 1,000, B কিমান দিছে 500, C দিছে কিমান 200, তো টোটেল 1700 হ'ব। আশা কৰিছোঁ এইখিনিলৈ বুজি পাইছা। এতিয়া আমাৰ টোটেল কৰিম, ঠিক আছে। এইটো চাইড টোটেল কৰিলে আমাৰ 10,000, 12,000 আৰু 10,000, মানে টোটেল ওলাই আছে আমাৰ 20, 30, 32,000। আৰু ইটো চাইড 48,000। তো এইটো চাইডে বেছি আছে, তো এইটো চাইডত এমাউণ্টটো ইটো চাইডলৈ লৈ আহিম। তো 48,000 লৈ আহিলোঁ। তাৰপিছত বেলেঞ্চিং ফিগাৰ কৰিলোঁ কিমান, 16,000 পালোঁ। তাৰপিছত আমি 16,000টো ভগাই দিম কি বুলি, পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বুলি। এ পাব 8,000। 8,000 কেনেকৈ পালে, অলপ আগত কেলকুলেট কৰিছিলোঁ, ঠিক আছে। আকৌ এবাৰ দেখুৱাই আছোঁ। 16,000 ইনটু তাৰ পৰ্চন 5/10 আছিল। 5/10 ক'ৰ পৰা আহিলে, সেইটো ৰেচিঅ' দিয়া আছিল হয় নাই, 5:3:2। 5/10 কৰিলে 8 পালে। তাৰপিছত ইয়াৰ কিমান আছিলে, 3/10। 3/10 কৰিলে ই 4,800 পালে। আৰু C 2/10 কৰিলে কিমান পাব, 3,200। আশা কৰিছোঁ তোমালোকে বুজি পাইছা, একাউণ্টখন বনাব পাৰিবা। একাউণ্টখন একো নাই, জাৰ্নেল এণ্ট্ৰিখিনি জানিলে একাউণ্টখন নিজে পাৰিবা, একো টান নাই। আৰু সহজ কৰি দি আছোঁ চোৱা হা। PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্টখন কৰোঁতে আমি ফাৰ্মৰ পইণ্ট অফ ভিউৰ পৰা চাম। ফাৰ্মে যিখিনি পাইছে সেইখিনি চোৱা, কি হৈছে, ক্ৰেডিট হৈছে। প্ৰফিট পাইছিলে, ক্ৰেডিট হৈছে। ফাৰ্মৰ পইণ্ট অফ ভিউৰ পৰা পজিটিভখিনি ক্ৰেডিট হ'ব, ঠিক আছে। ইণ্টাৰেষ্ট অন ড্ৰয়িংছ ফাৰ্মে পায়, সেইটো কাৰণে কি হৈছে, আমাৰ ক্ৰেডিট হৈছে। এতিয়া ফাৰ্মে যিখিনি দিছে চোৱা, ফাৰ্মৰ পৰা ওলাইছে এক্সপেঞ্চেছবিলাক ডেবিট হৈছে চোৱা। ইণ্টাৰেষ্ট অন কেপিটেল দিব লগা হয়, ডেবিট হ'ল। চেলাৰী দিব লগা হ'ল, ডেবিট হয়। কমিশ্যন দিব লগা হ'ল, ডেবিট হ'ল। তাৰপিছত লাষ্টত শ্বেয়াৰ অফ প্ৰফিট প্ৰফিটখিনি শ্বেয়াৰ হৈ গ'ল, সেইটোখিনিও পাৰ্টনাৰে পালে, যিহেতু সেইটো কি হ'ল, ডেবিট হ'ল। মানে ইন শ্বৰ্ট ক'বলৈ গ'লে আমাৰ PL এপ্ৰপ্ৰিয়েশ্যনত ক্ৰেডিট চাইডে গোটেই প্লাছ ফিগাৰখিনি, ফাৰ্মৰ পইণ্ট অফ ভিউৰ পৰা প্লাছ ফিগাৰখিনি আহিব, আৰু এইখিনি নিগেটিভখিনি ক'ত আহিব, আমাৰ ডেবিট চাইডে আহিব। আৰু বেছি আমি জানিব হ'লে কি জানিব লাগিব, জাৰ্নেল এণ্ট্ৰি। যেতিয়ালৈ জাৰ্নেল এণ্ট্ৰি নহ'ব তেতিয়ালৈ একো কাম নাই। তো টোটেল আমাৰ কথাটো হ'ল, জাৰ্নেল এণ্ট্ৰিখিনি আমাৰ ক্লিয়াৰ হ'ব লাগিব। জাৰ্নেল এণ্ট্ৰি যেতিয়ালৈ ক্লিয়াৰ হ'ব তেতিয়ালৈ আমাৰ কামবিলাক হ'ব, ঠিক আছে। আশা কৰিছোঁ তোমালোকে বুজি পাইছা ভিডিঅ'টো। কিবা যদি কনফিউজন আছে তেনেহ'লে কমেণ্ট কৰিবা। তাৰপিছত আহি যাওঁ এটা হোমৱৰ্কলৈ। হোমৱৰ্ক কৰিবা এইটো, A and B are partners in a firm sharing profit and losses in the ratio 4:1। A আৰু B পাৰ্টনাৰ আছিল, শ্বেয়াৰিং প্ৰফিট লছ কৰিছিল 4:1। On 1st January 2019 their capital were 20,000 and 10,000 respectively। তেওঁলোকৰ কেপিটেল কিমান আছিল, 20,000 আৰু 10,000।
দ্য পাৰ্টনাৰশ্বিপ ডিড স্পেচিফাই দ্য ফলোয়িং কি দিছে স্পেচিফাইজ কৰিছে কি ইণ্টাৰেষ্ট অন কেপিটেল ইজ টু বি এলাউড 5% পাৰ এনাম ইণ্টাৰেষ্ট অন কেপিটেল 5% পাব পাৰ এনাম মানে প্ৰত্যেক বছৰে ইণ্টাৰেষ্ট অন ড্ৰয়িংছ চাৰ্জ অন এ এণ্ড বি 200 and 300 ইণ্টাৰেষ্ট অন ড্ৰয়িংছ 200 আৰু 300 হ'ব the profit net profit of the firm before considering the interest on capital and interest on drawings is amounted rupees 18,000 net profit কিমান আছে 18,000 আছে ঠিক আছে give journal entries prepare profit and loss appropriation account for the year ended 31st March 31st December 2019 assuming capitals are fluctuate capital fluctuate বুলি কৈছে তাৰমানে পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট আহিব তো ইয়াতে কিহৰ যে এন্ট্ৰি আহিব প্ৰথম আমাৰ নেট প্ৰফিট ট্ৰান্সফাৰৰ এন্ট্ৰি আহিব তো ট্ৰান্সফাৰৰ এন্ট্ৰিটো দিবা ঠিক আছে তাৰপিছত ইণ্টাৰেষ্ট এলাউ এন্ট্ৰি আৰু ইণ্টাৰেষ্ট ট্ৰান্সফাৰৰ এন্ট্ৰি ড্ৰয়িংছ এলাউ এন্ট্ৰি আৰু ড্ৰয়িংছ ট্ৰান্সফাৰৰ এন্ট্ৰি ইয়াত চেলাৰী আৰু কমিশ্যনৰ এন্ট্ৰি নাহিব কাৰণ ইয়াতে আমাৰ কুৱেশ্যনটোত চেলাৰী আৰু কমিশ্যন দিয়া নাই যিহেতু চেলাৰী আৰু কমিশ্যন দিয়া নাই তাৰ কাৰণে কোনো ধৰণৰ এন্ট্ৰি নাহে ঠিক আছে তো আকৌ এবাৰ এইখিনি কৈ দিছোঁ মোৰ নতুন ক্লাছ এটা ষ্টাৰ্ট হৈছে ক্লাছটো তোমালোকে পাৰিলে জইন কৰিব বিচাৰা যদি জইন কৰি ল'বা এইটো নাম্বাৰত লাইভ ক্লাছবিলাক হয় ক্লাছবিলাক লাইভ হয় এটা নমিনেল ফিজত ক্লাছ হয় তো যদি তোমালোকে জইন কৰিব বিচাৰা সোনকালে জইন কৰি ল'বা সোনকালে শেষ হৈ যাব তো তোমালোকৰে ভাল হ'ব ঠিক আছে আৰু এই ভিডিঅ'টো লগৰবিলাকৰ লগত শ্বেয়াৰ কৰি দিবা এই ভিডিঅ'টোত যেতিয়ালৈ মই 50 ভিউজ পাৰ নহ'ব তেতিয়ালৈ নেক্সট ভিডিঅ' নাহিব ঠিক আছে তো এই ভিডিঅ'টো তোমালোকে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা যিমান পাৰা আৰু তোমালোকে যদি বিচৰা এই ক্লাছটো জইন কৰি ল'ব পাৰা অতি সোনকালে থেংক ইউ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা